আচলতে প্ৰথমবাৰৰ বাবে এনেধৰণে একেলগে কেইবাটাও ক্ৰীড়া লগাই একেটা স্থানত অনুষ্ঠিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে GPC মেডিয়া স্পৰ্টছ ফেষ্টিভেল 2026 আৰু ইয়াত যদি অকণমান সফল হৈছোঁ, সেই সফলতা আহিছে আমাৰ সাংবাদিক সতীৰ্থসকলৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ সহযোগিতাৰ পৰা। গতিকে গুৱাহাটী প্ৰেছ ক্লাব সকলো সাংবাদিকৰ ওচৰত কৃতজ্ঞ আৰু বিশেষকৈ আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী দীপংকৰ দাস, তেওঁ খুব সুন্দৰকৈ পৰিচালনা কৰিছে। এই গুৱাহাটী প্ৰেছ ক্লাবে যিখিনি তেওঁক সহায় সহযোগিতা কৰিব লাগে সেইখিনি হয়তো কৰি আছে, কিন্তু তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু খুব সুন্দৰকৈ এইখন উদযাপন কৰিছে। আৰু এই স্পৰ্টছ ফেষ্টিভেলৰ আয়োজনৰ মূল উদ্দেশ্যটোৱে আছিল অকণমান সাংবাদিকসকলে আমি যদি অকণমান স্বাস্থ্য সচেতন হওঁ। বহুতৰে আচলতে খেলৰ প্ৰতি আবিয়াস আছিলে, কিন্তু খেলসমূহ আমি জীৱনৰ পৰা যেন আঁতৰি গৈ আছে, আমি খেলৰ পৰা দূৰলৈ গৈ আছো, কাৰণ কৰ্তব্যৰ তাগিদা, সেই কৰ্তব্যৰ তাগিদাত পৰি আমি খেলৰ পৰা আঁতৰি গৈ আছো। গতিকে যিসকলে খেলি ভাল পায় তেওঁলোকক খেলাৰ কাৰণে এখন খেলপথাৰ দিয়াটোৱে আছিল মূল উদ্দেশ্য। আৰু একেলগে আমি একেটা স্থানতে সমবেত হৈছো আৰু এই কথাখিনি আমাৰ মাজত থকা ভাতৃত্ববোধ আৰু আমাৰ মাজত থকা সহযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰিছো। গতিকে আগলৈও এনেধৰণৰ ফেষ্টিভেল আমি আয়োজনৰ পদক্ষেপ গ্ৰহণ কৰিম। বিশেষকৈ এইটো মেডিয়া স্পৰ্টছ ফেষ্টিভেল, এইটো গুৱাহাটী প্ৰেছ ক্লাবৰ ভৱিষ্যতে যাতে এটা কেলেণ্ডাৰ ইভেণ্টত পৰিণত হয়, তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। অহা বছৰ আমি পাতিমেই, তাৰপিছত আমাৰ পিছত যি কমিটি আহিব তেওঁলোকেও যাতে এনেকুৱা এটা ধাৰা সৃষ্টি কৰি বা তাক আগুৱাই লৈ গৈ থাকিব পাৰে, সেই চেষ্টাটোত আমি ব্ৰতী হ'ম। চাওক, গুৱাহাটী প্ৰেছ ক্লাবৰ পৰিকল্পনা বহুত, কিন্তু আমাৰ সীমিত পৰিসৰত আমি কাম কৰিব লাগে। আমাৰ সময় কম, তাৰ লগতে আমাৰ পুঁজি নাই, আমাক এনেধৰণৰ বিভিন্ন সমস্যা আছে। গতিকে পৰিকল্পনাটো বহুতেই আছে, কিন্তু আমাৰ মূল বিষয় হৈছে আমাৰ স্থায়ী ঠিকনা আৰু স্থায়ী ভৱন এটা এতিয়াও নাই। সেইটোৰ কাৰণে আমি কেনেকৈ কাম কৰিব পাৰোঁ, বিভিন্নজনৰ পৰামৰ্শ গ্ৰহণ কৰি আছোঁ। ভূমি ক'ৰবাত পায় নেকি বা স্থায়ী ভৱন এটা আমি নিৰ্মাণ কৰিব পাৰোঁ নেকি, সেইবোৰ চিন্তা আমি কৰি আছোঁ। তাৰ লগতে আনুষংগিকভাৱে আমাৰ যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ, ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে আমি নেশ্যনেল প্ৰেছ ডে পাতিছিলোঁ। সেইখিনি সময়ত আমি এখন কুইজ পাতিলোঁ। তাৰপিছত আমি সুহাসিনী মৌলিক আমাৰ গেষ্ট অফ দ্য মান্থ প্ৰথম মাতি তেওঁৰ জৰিয়তে গেষ্ট অফ দ্য মান্থ কাৰ্যসূচী পুনৰাৰম্ভণি কৰিলোঁ। তাৰ সমান্তৰালকৈ আমি প্ৰাক ভোগালী আড্ডা পাতিলোঁ। পৰম্পৰাগত খেলসমূহ এইবিলাক সংগ্ৰহ কৰিলে হয় আগত প্ৰচলিত হয়। চাওক, আচলতে আমাৰ লোককলা লোক সংস্কৃতিৰ এটা অবিচ্ছেদ্য সংগ হৈছে পৰম্পৰাগত খেল ধেমালিসমূহ। পৰম্পৰাগত খেল আমাৰ বহু আছে, যিবোৰ খেল আচলতে সময়ৰ লগে লগে হেৰাই গৈ আছে। কিন্তু মাঘ বিহুৰ সময়তে হওক বা ৰঙালী বিহুৰ সময়তে হওক, আমি বিভিন্ন পৰম্পৰাগত খেলত অংশগ্ৰহণ কৰোঁ। সেই খেলসমূহে আমাক আচলতে শিপাৰ লগত আমাক সম্পৃক্ত হৈ থকাৰ কাৰণে উদগনি যোগায়। আমি শিপা বিচাৰি যোৱা মানুহ, আমি শিপাৰ লগত সম্পৃক্ত হৈ থাকিব বিচৰা মানুহ, কিন্তু ক'ৰবাত যেন আমাৰ ক'ৰবাত অলপ বিঘিনি ঘটিছে, আমি সেই বিষয়সমূহ আমাৰ উপাদানসমূহ আমি হেৰাই আহিছোঁ। গতিকে এই পৰম্পৰাগত খেলসমূহ আমি ইয়াতে ৰাখিছোঁ। যিহেতু মাঘ বিহু ঠিক পিছেই এই স্পৰ্টছ ফেষ্টিভেল হৈছিলে, গতিকে আমি কুকুৰা যুঁজ, তাৰ লগতে বেজীত সূতা ভৰোৱা দৌৰ, ওলোটা দৌৰ আদি বিভিন্ন ধৰণৰ খেল ধেমালি আমি ৰাখিছিলোঁ। আৰু বহু আছিলে, সেইখিনি সম্ভৱ নহ'ল। যিহেতু ভৱিষ্যতে আমি পৰিকল্পনা কৰিছোঁ যে 2027তো আমি এইখন অনুষ্ঠিত কৰাৰ সুযোগ পাম। তেতিয়ালৈকে আমাৰ এই কমিটিখনৰ আমাৰ কাৰ্যকাল থাকিব, তেতিয়াও আমি অনুষ্ঠিত কৰিম। মাঘ বিহু ঠিক পিছতে অনুষ্ঠিত কৰিম। গতিকে পৰম্পৰাগত খেল ধেমালিসমূহ থাকিব আৰু ব্যাপক পৰিসৰত এই যিখন মেডিয়া স্পৰ্টছ ফেষ্টিভেল, সেইখন যাতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ আমি চেষ্টা চলাম। ৰেখা দাস, হালিমা বেগম, একেবাৰে পুৰুষৰ দীপিকা পথাকৰ, কলা
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।